प्रथम कथा ग्रंथमेलात बहुत मानुह होइसे बहुत मानुह होवातोर दुटा अर्थ থাকিব পাৰে बहुत मानुह হলেই গ্ৰাহক নহব পাৰে ক্ৰেতা নহব পাৰে সমজদাৰ পাঠক নহবও পাৰে কিন্তু এইবাৰৰ যি বহুত মানুহ তাৰ ভিতৰত এনেকুৱা বহুত মানুহ আছে যিসকল প্ৰকৃতাৰ্থত ক্ৰেতাও হয় আৰু সমজদাৰ পাঠকও হয় চিন্তাশীল মানুহও হয় তো আমাৰ একলব্যখন অতিপাত ক্ষুদ্ৰ এই গ্ৰন্থমেলাৰ বিশালতাৰ তুলনাটো আৰু আন বহু ব্যৱসায়িক প্ৰতিষ্ঠানৰ তুলনাটো ই নগণ্য কিন্তু তথাপিও আমি অনুভৱ কৰিছো যে অসমৰ মানুহে ব্যাপক মানুহে বহু মানুহে চিন্তাৰ কিবা সমল বিচাৰিছে কিবা খুৰাক বিচাৰিছে আৰু তেওঁলোকে সদল বলে আমাৰ ইয়ালৈ আহিছে আমি যেহেতু অসমীয়া জাতীয় অভিধান কৰিছো আৰু তাতে ক্ষান্ত নহয় অসমীয়া ভাষাৰ যোৱা 300 বছৰ সকলো অভিধান প্ৰকাশিত বা অপ্ৰকাশিত টেঙাই মোহনৰ পৰা ৰমাকান্ত মলাঘৰীয়া বৰুৱাৰ পৰা ব্ৰজনাথ সিংহৰ পৰা অচিনাথ বুঢ়াগোহাঁইৰ পৰা যাদুৰাম ডেকা বৰুৱালৈকে সকলোবিলাক আমি প্ৰথমবাৰৰ কাৰণে বা বহু দিনৰ পিছত আমি প্ৰকাশ কৰিছো সেইকাৰণে অভিধান বিচৰা ভাষা প্ৰেমী বহু মানুহৰ সমাবেশ ঘটিছে তেওঁলোকৰ লগত আমি ভাষা সম্পৰ্কে বহু আলোচনা কৰাৰ সুযোগ পাইছো যেনে অসমীয়া ভাষাৰ অভিধানত গোৱালপৰীয়া দৰঙী কামৰূপী শব্দ থাকিব লাগে নে নালাগে অসমীয়া ভাষাৰ বানান জটিল হৈ থাকিব চিৰদিনৰ কাৰণে সংস্কৃতিয়া যুক্তাক্ষৰীয়া হেমকোষীয় বানান নে তাত সৰলতা আহিব লাগে এনেকুৱা বহু বিষয় আমি কেৱল ইয়াত বিক্ৰেতা নহয় ইয়াত ক্ৰেতাৰ ভিৰ হোৱা নাই ইয়াত চিন্তাশীল মানুহৰ ভিৰ হৈছে আমি তেওঁলোকৰ লগত আলোচনাৰ সুযোগ গ্ৰহণ কৰিছো আৰু তেওঁলোকেও তেনেকুৱাকৈ আমি আদিবাসী সম্পৰ্কীয় শতাধিক কিতাপ কৰিছো আদিবাসীসকলৰ সংগ্ৰাম সম্পৰ্কত আৰু আটাইতকৈ আনন্দৰ খবৰ যেটো আপোনালোকৰ জৰিয়তেও জনাব বিচাৰো হেতু হৈছে আদিবাসী বিষয়ক কিতাপ কিনিবলৈ অতি কম সংখ্যক আদিবাসী আহিছে আৰু বৃহৎ সংখ্যক অনা আদিবাসী মানুহ আহিছে নতুন নাৰী আৰু নতুন পুৰুষ দলে দলে আদিবাসী বিষয়ে গৱেষণা কৰিবলৈ আলোচনা কৰিবলৈ ইমান ভিৰ তেওঁলোকৰ আৰু ইমান উৎসুকতা ইমান কৌতূহল ইমান জিজ্ঞাসা ইমান তেওঁলোকৰ চৰ্চা কৰিবলৈ ইচ্ছা হেতুৱে আমাক এনেকুৱা এটা জায়গা অনুভৱত লৈ গৈছে যে অসমত আন জনগোষ্ঠীৰ প্ৰতি সন্মানৰ এটা নতুন যুগৰ কিজানি সূচনা হ'ব ঠিক তেনেকৈ আমি আৰু বহু জনগোষ্ঠী টাইহোমে কক চুতীয়াসকলৰ সম্পৰ্কে হওক মোৱামৰীয়া বিদ্ৰোহৰ সম্পৰ্কে হওক আমি যিবিলাক কাম কৰিছিলোঁ দেখিছোঁ যে সেইবিলাক বিচৰা মানুহৰ সংখ্যা যথেষ্ট আৰু আলোচনা কৰিব বিচৰা মানুহৰ সংখ্যা তাতকৈ বেছি আৰু তদুপৰি আমি অসমীয়া জাতীয় অভিধান যেটো কৰিছিলোঁ 2 লাখ শব্দ এটা নতুন নতুন সংস্কৰণ ওলাইছে ব্যৱহাৰিক আৰু বিজ্ঞান প্ৰযুক্তিৰ অভিধান আমি আচৰিত হৈ লক্ষ্য কৰিছোঁ যে আমি আমাৰ প্ৰত্যাশাতকৈ বহুত বেছি গুণে তেনে মানুহৰ সমাবেশ টকা পইচাৰ বিষয়টো মই অৱতাৰণা নকৰোঁ কাৰণ হেতু আপেক্ষিক কথা হয় কাৰোবাৰ কাৰণে 1 কোটি টকা কম টকা কাৰোবাৰ কাৰণে 1 লাখ টকাও বেছি টকা আমি পৰুৱা হিচাপে এটা চেনি 1 গ্ৰামৰ পালেও সন্তুষ্ট হয় হাতী এটাক 100 কিলো হ'লেও নহয় হয়তো সেই তুলনালৈ আমি নোযোৱাকৈ কওঁ যে আমি ভাবোঁ যে অসমৰ মানুহৰ চিন্তাশীল এটা নতুন ধাৰা আমি সূচনাৰ সম্ভাৱনা দেখা পাইছে এই গ্ৰন্থমেলা আৰু এটা কথা কওঁ বহুতে নতুন প্ৰজন্মক দুখ দিয়ে যে নতুন প্ৰজন্মটো অধপতনে গৈছে অপসংস্কৃতিৰ দিশে গৈছে তেওঁলোকে কিতাপ নপঢ়ে কিন্তু এটা বস্তু দেখিবলৈ পোৱা গৈছে বুক ফেয়াৰত কিন্তু নতুন প্ৰজন্মৰ সমাহাৰ বেছি সেই বিষয়ে আপুনি কি ক'ব আপুনি কেনেধৰণে বিষয়টো চাই মানে মই আগতেই ক'লোঁ নতুন প্ৰজন্মৰ সমাহাৰেই শেষ কথা নহ'বও পাৰে নতুন প্ৰজন্ম বা পুৰণি প্ৰজন্ম মই দুইটা প্ৰজন্মৰ সম্পৰ্কতে একেটা কথা কওঁ বহুত পুৰণি প্ৰজন্মও ইয়াত ঘূৰিছে সেই বহুত পুৰণি প্ৰজন্মই একো কিতাপ কিনা নাই পুৰণি প্ৰজন্ম হ'লে এইটো সিদ্ধান্তত উপনীত হ'ব পাৰে এখেতসকল গহীন গম্ভীৰ মানুহ এখেতসকলে বৰ চিন্তাশীল আৰু নতুন প্ৰজন্ম হ'লে এওঁলোক চেলেং পেটেং চেঙেলীয়া ফুকলীয়া গজলীয়া এনেকুৱা আমি এনেকুৱা সৰলীকৰণ কৰিব নোৱাৰোঁ ওলোটাটোহে মোৰ সিদ্ধান্ত আপোনাৰ দৰে আপুনি কোৱাৰ দৰে মই ক'ব খোজোঁ যে নতুন প্ৰজন্ম কিজানি আমাৰ অভিজ্ঞতাৰে পুৰণি প্ৰজন্মতকৈ কিজানি বেছি চিন্তাশীল আজিৰ তাৰিখত আমাৰ অভিজ্ঞতাৰে কয় যে তেওঁলোকে বেছি কিজানি পঢ়িবলৈ আগ্ৰহী এজনী ছোৱালীৰ কথা কওঁ ছোৱালী বুলি কওঁ কম বয়সীয়া ছোৱালী লখিমপুৰৰ পৰা আহিছিলে মোৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্পৰ্কে গৱেষণা গ্ৰন্থখন কিনিলে আৰু তেওঁৰ বন্ধুজনক বাৰে বাৰে কৈ আছিলে যে তই মোক এখন কিনি দে 60 চনৰ ভাষা আন্দোলন সিজনে কিনি নিদিয়ে আৰু এই তাই কৈছে যে তই জাননে মই 3বাৰ কিতাপখন মেলি চাই আধা পঢ়ি গৈছোঁ এটা যিটো কথা সঁচা মই সেইটো খুব আচৰিত হ'লোঁ ইমান কম বয়সীয়া বহুত বেছি কম বয়সীয়া ছোৱালী অকল ছোৱালীৰ কথা কোৱা নাই মই ল'ৰাবিলাকৰ মাজত গতিকে মই এইটো বিশ্বাস নকৰোঁ আৰু মই মানি নলওঁ যে নতুন প্ৰজন্ম অধপাতে হৈছে মই কওঁ যে নতুন প্ৰজন্মক অধপাতে নিওৱা হৈছে প্ৰণালীবদ্ধভাৱে পৰিকল্পনা মাফিক নতুন প্ৰজন্ম নষ্ট কৰিবৰ কাৰণে সকলো সমল যোগোৱা হৈছে আৰু তাৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাব নিজেও বিচাৰিছে আমি যদি তেওঁলোকৰ লগত থিয় হওঁ মই ভাবোঁ যে অতি সহজেই সম্ভৱ হ'ব যে তেওঁলোকক এই নাক পাশৰ পৰা মুক্ত কৰাটো আৰু মননশীল চিন্তাৰ ফালে তেওঁলোকক লৈ অনাটো ছাৰ আগতে গুৱাহাটীত 2খন বুক ফেয়াৰ হৈছিলে এখন বুক ফেয়াৰ আছিলে নৰ্থ ইষ্ট বুক ফেয়াৰ যিখন এখন বেচৰকাৰী বুক ফেয়াৰ আছিল আৰু এখন এতিয়া আগৰ যিখন গুৱাহাটী বুক ফেয়াৰ এখন অসম বুক ফেয়াৰ হিচাপে কৰিছে মই ইয়াত আপোনাৰ দুটা কথা আপোনাক সুধিব বিচাৰোঁ যে গুৱাহাটী বুক ফেয়াৰৰ নামটো অসম বুক ফেয়াৰ কৰিলে সলনি কৰি পেলাই যে তাত গুৱাহাটীৰ যিটো স্থানীয়ত্ব গুৱাহাটী এখন ঐতিহাসিক ঠাই গুৱাহাটী প্ৰত্যেক চপৰা মাটিত ইতিহাস বিজড়িত হৈ আছে সেই নামটো অসম
গ্ৰন্থমেলা কৰি পেলাই গুৱাহাটীত কোৱাটোৱে স্থানীয়তাটোৰ প্ৰতি জানো এটা হেৰি আহিছে আৰু লগতে যিখন বেচৰকাৰী বুক ফেয়াৰ যিখন বন্ধ হৈ গ'ল নৰ্থ ইষ্ট বুক ফেয়াৰখন সেই সম্পৰ্কে আপুনি কি ক'ব ছাৰ মই গুৱাহাটীৰ প্ৰেমত নিমগ্ন নহয় কাৰণে গুৱাহাটীৰ পক্ষে বিপক্ষে বিশেষ মতামত মোৰ নাই কিন্তু মই এটা কথা অনুভৱ কৰিছোঁ যে বেচৰকাৰী উদ্যোগবিলাক অৰ্থাৎ উদ্যমবিলাকক নষ্ট কৰি সম্পূৰ্ণ চৰকাৰীকৰণ কৰাৰ প্ৰচেষ্টাটো ভাল নহয় মই যোৰহাটৰ মানুহ যোৰহাটত আমি সদায় পাতি আহিছিলোঁ যোৰহাটত হৈ আহিছিলে শিক্ষা মানে গ্ৰন্থমেলা অসম শৈক্ষিক কেন্দ্ৰৰ সৌজন্যত বা উদ্যোগত সেইটোক চৰকাৰী এই প্ৰচেষ্টাই গ্ৰাস কৰি পেলালে আৰু অৱশেষত এই বছৰ আমি দেখা পালোঁ অসম শৈক্ষিক কেন্দ্ৰক বাহিৰ কৰি দিয়া হ'ল আৰু কেৱল চৰকাৰী প্ৰচেষ্টা আৰু গুৱাহাটীতো আমি দেখা পাইছোঁ গুৱাহাটীৰ নাম হয় অসম নাম হয় এইটো গুৰুত্বপূৰ্ণ নহয় যে বেচৰকাৰী কোনো উদ্যম থাকিব নোৱাৰিবই নেকি সকলো চৰকাৰীকৰণ হ'বই লাগিব নেকি তাত ৰাজনৈতিক নেতাৰ ভিৰ লাগিবই লাগিব নেকি তাতে ৰজাঘৰীয়া বুদ্ধিজীৱীৰ আধিপত্য চলিবই লাগিব নেকি তাতহে আপত্তিটো গুৱাহাটীত লৈ আমাৰ ইমান লেনা দেনা নাই ইমান গুৱাহাটী প্ৰেমে আমাক ইমান মুগ্ধ কৰিও নাৰাখে অসম হোৱাত আপত্তি নাই কিন্তু অসমৰ নামত এই যে ৰাজকীয়কৰণ তাত কিন্তু আপত্তি আছে আৰু এটা কথা কওঁ আপুনি সোধা নাই মই সোধাটো ক'ব লাগিব এইমাত্ৰ মই বাহিৰলৈ যাব বিচাৰিছিলোঁ বুজি পাইছে পেচাব কৰিব লাগিছিলে এই যিমান কিবাৰ গৈছোঁ তাতে এটা কি ক'ম এটা নাৰকীয় এটা পৰিৱেশ তাত দেখি আছোঁ আৰু এইমাত্ৰ মই য'ত গৈছোঁ তাতে ভৰি দিবলৈকে জেগা নাই একেবাৰে শোচনীয় তো ইমান ৰাজকীয়কৰণ ইমান আমি ঢোল কোবাই আছোঁ নিজেই নিজৰ কোটি কোটি টকাৰ কিতাপ বিক্ৰী হৈছে বুলি সেই সংখ্যাটো সম্পৰ্কেও প্ৰশ্ন উঠে আমাক এবাৰো সোধা নাই আমি অতি ক্ষুদ্ৰ হ'ব পাৰোঁ এই বিশালতাৰ আমিওতো এটা অংশ তাহলে কোনেও আমাক এবাৰো সোধা নাই যে কিমান টকাৰ কিতাপ বিক্ৰী অংকটো কোনে উলিয়ালে এই অংকটো ক'ৰ পৰা যোগ কৰি নি কোনে উলিয়াই পেলাই ৰাইজক জনাই আছে সেই পৰিসংখ্যাৰ একো নহয় পৰিসংখ্যাতকৈ প্ৰয়োজনীয় হৈছে যে প্ৰকৃতাৰ্থত কিমান কিতাপ বিক্ৰী হৈছে আৰু যাৰ পিছফালে আগফালে মাৰো কিবা আগফালে বৰ চুৰিয়াৰ ফেৰ কিবা পিছফালে ধুবাংবাং পিছফালে ঢকুৱাৰ বেৰ আমাৰ পিছফালখন কিন্তু এই গ্ৰন্থমেলাৰ ঢকুৱাৰ বেৰ মই আপোনাক অনুৰোধ কৰিম যে আপোনাৰ এই যে বৈদ্যুতিন মাধ্যম আহিছে আপোনালোকে পিছফালে সেইখনো প্ৰদৰ্শন কৰক আপোনালোকে সেই সৎ সাহসেৰে সৈতে এই বাহিৰৰ জাকজমকতাৰ পৰা পিছফালৰ সেই ন্যক্কাৰজনক যি নাৰকীয় পৰিৱেশ দুইটালৈকে লৈ যাওক তেতিয়া এটা সন্তুলিত ধাৰণা মানুহে ল'ব পাৰিব এই অসম গ্ৰন্থমেলা চলি থাকক কিন্তু তাত ৰাইজৰো মাত ৰজি থাকক সদায় নিশ্চয় ছাৰ